নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এইটো ভিডিঅ' আপোনালোকৰ কাৰণে উপস্থাপন কৰিছোঁ। আমি যেতিয়া ফাৰ্মখনত কুকুৰাবিলাক বিক্ৰী কৰোঁ আৰু বৰ্ডিঙৰ আগমুহূৰ্তত আমি ফাৰ্মখন কেনেধৰণে চাফ চিকুণ ল'ব লাগে তাৰ ভিত্তিত আপোনালোকৰ বাবে এই ভিডিঅ'টো উপস্থাপন কৰিব বিচাৰিছোঁ। বন্ধুসকল, কি হয়, যেতিয়া আমি ফাৰ্মত কুকুৰাবিলাক থাকে, আমি যেতিয়া বিক্ৰী কৰি শেষ কৰোঁ আৰু পুনৰ এবাৰ আকৌ পোৱালি ল'বৰ কাৰণে যেতিয়া আমি ফাৰ্মখন ৰেডি কৰি তোলোঁ, আমি কেনেধৰণে ৰেডি কৰিব লাগিব। বন্ধুসকল, ফাৰ্মখন যদি আমি ভালকৈ চাফ চিকুণ ভালকৈ ৰেডি নকৰোঁ, তেনেহ'লে প্ৰথমতে যেতিয়া আমাৰ কুকুৰাখিনিৰ কিবা বেমাৰ আজাৰ লাগিছিল, আকৌ পুনৰ এবাৰ আমি বৰ্ডিং কৰাৰ পিছত সেই পোৱালিখিনিৰ বেমাৰ আজাৰ লগাটো এটা সম্ভাৱনা থাকে। গতিকে আপোনালোকে ফাৰ্মখন কেনেকৈ চাফা কৰিব। বন্ধুসকল চাওক, কুকুৰা যেতিয়া আমি পালন কৰি থাকোঁ, যেতিয়া আমি কুকুৰাখিনি বিক্ৰী কৰি দিওঁ, তাৰপিছত কি হয়, কিছুমান ফাৰ্মত গাঁত থাকে, যিহেতু কুকুৰাবিলাকে খুচৰি থাকে, আৰু যেতিয়া আমি ফাৰ্মত ভুচি পাৰি দিওঁ, সেইবিলাক লেতেৰা হয়। গতিকে ভুচিবিলাক আমি ভালকৈ চাফ চিকুণ কৰি ইয়াৰ পৰা আঁতৰাই আমি বহুত দূৰত পেলাই দিব লাগে। তাৰপিছত যিবিলাক গাঁত থাকে, সেই গাঁতবিলাক আমি পুনৰ নতুন মাটি ভৰাই ফিল আপ কৰি পানী মাৰি ফাৰ্মখন দুদিনমান ৰাখিব লাগে সেমেকাই। তাৰপিছত আমি চূণ আৰু লগতে পটাছ, প্ৰথম অৱস্থাত আপোনালোকে পটাছ পানী দি পেলাই ফাৰ্মখন সেই নতুন মাটি দি পেলাই মুচি দিব আৰু গাঁতবিলাক সম্পূৰ্ণভাৱে ফিল আপ কৰি দিব। তাৰপিছত পুনৰ আপোনালোকে চূণ অলপমান এটা গাঁতত বা এটা আপোনালোকে টিঙত এটা পাত্ৰত গলাই পেলাই 24 ঘণ্টাৰ পিছত সেই চূণেদি আপোনালোকে এডাল ঝাৰু লৈ পেলাই এটা পাত্ৰত চূণখিনি গলাই পেলাই পানীৰ লগত মিশ্ৰণ কৰি নাৰিকলৰ পাত হওক বা আপোনালোকে তামোলৰ পাত হওক, তেনেকৈ লৈ পেলাই এডাল বাঢ়নি বনাই ভালকৈ আপোনালোকে ফাৰ্মখন মুচি দিব লাগে। বন্ধুসকল, এই চূণেদি যেতিয়া ফাৰ্মখন মুচি দিয়া যায়, চূণেদি মুচিলে কেনেকুৱা ধৰণৰ বেনিফিট পোৱা যায় মই আপোনালোকক এই ভিডিঅ'টোত জনাব বিচাৰিছোঁ, যিহেতু মই এনেকৈ ফাৰ্মখন চাফা চিকুণ কৰোঁ। চূণেদি মুচিলে আপোনাৰ কি হয়, যিহেতু কুকুৰাবিলাক আমি মাটিতে ৰাখোঁ, গতিকে মাটিৰ যিটো গুণাগুণ, সেই গুণাগুণটো চূণে ভাল কৰি আনে। আৰু লগতে চূণ মাৰি দিলে কি হয়, যিবিলাক বীজাণু আৰু যিবিলাক ভাইৰাছ ধৰি লওক আমাৰ মাটিত থাকি যায়, সেইবিলাক সম্পূৰ্ণভাৱে ধ্বংস হৈ যায়। গতিকে আপোনালোকে এনেকৈ চূণেদি ফাৰ্মখন মুচিব, আৰু চূণেদি ফাৰ্মখন মুচাৰ পিছত আপোনালোকে মোটামুটি 7 পৰা 10 দিন ফাৰ্মখন গেপছ দিব লাগে। আৰু গেপছ দিয়াৰ পিছত আপোনালোকে পুনৰ আকৌ ইয়াত পোৱালি বৰ্ডিং কৰিব পাৰে। বন্ধুসকল, আৰু এটা কথা, আমাৰ যেতিয়া ঘৰটোত কিছুমান এলান্ধু লাগি থাকে, মকৰা জাল লাগি থাকে, আৰু নেটৰ চাৰিওফালে কিছুমান এলান্ধু লাগি থাকে, ধূলি মাকতি লাগি থাকে, সেইবিলাকো আমি ভালকৈ ঝাৰু মাৰি চাফ চিকুণ কৰিব লাগে। আৰু পোৱালি সোমোৱাৰ আগমুহূৰ্তত আমি B90 বা যিকোনো ধৰণৰ কেমিকেল স্প্ৰে দি ভালকৈ স্প্ৰে কৰি ল'ব লাগে, যাতে কোনো ধৰণৰ ইয়াত ভাইৰাছ বা বীজাণু থাকিব নোৱাৰে। গতিকে বন্ধুসকল, আৰু যিবিলাক আমাৰ বাচন আছিলে, আপোনালোকে দেখিছে মোৰ এইবিলাক বাচন মই অতি সুন্দৰকৈ চাফ চিকুণ কৰি ৰাখিছোঁ। আৰু আপোনালোকেও এনেকৈ বাচনবিলাক চাফ চিকুণ কৰি শুকুৱাই ৰাখিব, যাতে ইয়াত বীজাণু থাকিব নোৱাৰে। এনেকৈ চাফ চিকুণ কৰি আপোনালোকে চাৰ্ফ বা চাবোনেদি ভালকৈ ধুই, নহ'লে ব্লিচিং পানী ল'ব, এনেকৈ ধুই পেলাই আপোনালোকে বাচনবিলাক শুকুৱাই ৰাখিব। আৰু এনেধৰণে যদি আপোনালোকে ফাৰ্মখন চাফ চিকুণ কৰে, পুনৰবাৰ যেতিয়া আপোনালোকে ইয়াত বৰ্ডিং কৰিব, তেতিয়া সেই বৰ্ডিং কৰা পোৱালিখিনিৰ কোনো ধৰণৰ বেমাৰ আজাৰ দেখা দিব নোৱাৰে। গতিকে এয়া আছিল আজিৰ ভিডিঅ'। আপোনালোকক ফাৰ্মখন আমি কেনেধৰণে চাফ চিকুণ ল'ব লাগে, চূণ কিয় মুচিব লাগে, তাৰ ভিত্তিত আপোনালোকলৈ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ, এই এক্সপিৰিয়েঞ্চ ফালৰ পৰা আপোনালোকলৈ দুআষাৰ আগবঢ়ালোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে, তেনেহ'লে মোৰ চেনেলটো আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব। আৰু যদি আপোনালোকে কিবা বুজি পোৱা নাই, তেনেহ'লে মোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোক কমেণ্টৰ উত্তৰ দিম। আজিলৈ আহিলোঁ বন্ধুসকল, ধন্যবাদ। আকৌ আপোনালোক পাম। বাই বাই।